নমস্কাৰ। আপোনালোকৰ পদৰ ধূলা শিৰত লৈ আজিৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল প্ৰহ্লাদ মাতৃগৰ্ভত থাকোঁতে নাৰদে দিয়া উপদেশ বৃত্তান্তৰ ৩য় খণ্ড। এই বিষয়ভাগ শ্ৰীমদ ভাগৱতৰ ৭ম স্কন্ধৰ। প্ৰিয় দৰ্শক, পদচন্দই কৈছে, হে ৰামাত যেন তাৰা সবে সুবৰ্ণ ভয় অহংকাৰ এৰি যিটো নৰম মন কনিয়মি আত্ম যোগে নিষ্ট ভূয়া সেহি মতে আত্মা কল ভয়সীটো গয়া মোহ অহংকাৰ মূল প্ৰকৃতি আশ্ৰয় ৰস ৰূপ গন্ধ শব্দ পৰশ নিশ্চয় এহি আঠ প্ৰকৃতিহে সবাৰো কাৰণ প্ৰকৃতিৰ তিনি গুণা শুনা কৰি মন হে ৰাম সত ৰজতম প্ৰকৃতিৰ গুণ ছয় প্ৰকৃতিৰ গুণ বিনে ভিন্ন কয় কপিল প্ৰমুখে মুনি কহয় হাক ষোড়শ বিকাৰ কহু শুনা তাক প্ৰহ্লাদে লগৰীয়াসকলক কৈছিল, তোমালোকে গৰ্বভাৱ পৰিত্যাগ কৰি একান্ত মনে কৃষ্ণক ভক্তি কৰা। দেহ ধাৰণ কৰি অহংকাৰ কৰিব নালাগে বা নাপায়, কিয়নো দেহ ক্ষণস্থায়ী, দেহৰ মৃত্যু হয়। অহংকাৰ মূল হৈছে প্ৰকৃতি বা স্বভাৱ। সেই প্ৰকৃতি হৈছে ৰূপ, ৰস, গন্ধ, শব্দ আৰু স্পৰ্শ। ইয়াৰ লগতে থাকে প্ৰকৃতিৰ 3টা গুণ। সেই 3টা গুণক সত, ৰজ আৰু তমগুণ বোলা হয়। প্ৰকৃতিৰ গুণানুসৰি দেহে সেই স্বভাৱ প্ৰাপ্ত হয়। কপিল আদি মুনিসকলে কয় যে প্ৰকৃতিৰ পৰাই ষোড়শ বিকাৰৰ জন্ম হয়। সেইবোৰৰ ভিতৰত থাকে 11 ইন্দ্ৰিয় আৰু পঞ্চ মহাভূত। এইবোৰৰ সাক্ষী হৈ থাকে জীৱ। মোহ আদি 7টি গুণে সৰ্বকৰ্ম সম্পাদন কৰে। সেইবোৰৰ প্ৰকৃতি আৰু বিকৃতি বোলা হয়। ইন্দ্ৰিয়বোৰ কাৰ্যৰ কাৰণ হ'লে তাক শাস্ত্ৰৰ বিকাৰ বুলি জনা যায়। জগতত স্থাৱৰ জংগম যিমান প্ৰপঞ্চ আছে সকলোতে আত্মা ব্যাপী থাকে বা সকলো চৰাচৰত আত্মা সাক্ষী ৰূপে থাকে। গতিকে যিয়ে আত্মাক বিচাৰে তেওঁৰ মন শুদ্ধ হয়। আত্মা শুদ্ধ, সনাতন আৰু জগতৰ সকলোতে সাক্ষী ৰূপে থাকে।
সপোন আদি যিমান বৃত্তি আছে সকলোবোৰ বৃদ্ধিয়ে হয়। বৃত্তিবোৰে ঈশ্বৰক স্পৰ্শ কৰিব নোৱাৰে। মনত ৰাখিবা, সকলোৰে আত্মা কিন্তু ঈশ্বৰ, কাৰণ আত্মা হৈছে পৰমেশ্বৰ শুদ্ধাত্ৰী ক্ষুদ্ৰ অংশ। প্ৰহ্লাদে দৈত্য শিশুসকলক বিভিন্ন ধৰণে আত্মাৰ বিষয়ে কৈছিল। শিশুসকলে তেতিয়া আত্মাৰ বিষয়ে জ্ঞান লাভ কৰিছিল। নাৰদে যি প্ৰহ্লাদৰ মাতৃক কৈছিল আৰু মাতৃগৰ্ভত থাকিয়ে প্ৰহ্লাদে যিবোৰ জ্ঞান লাভ কৰিছিল সেইবোৰ কথা দৈত্য শিশুসকলক কৈছিল। তেওঁ পুনৰ দৈত্য শিশুসকলক কৈছিল, হে দৈত্য শিশুগণ, দেৱৰ্ষি নাৰদে মোৰ মাতৃক ঈশ্বৰৰ প্ৰতি কেনেকৈ ভক্তি কৰিব লাগে আৰু কেনেদৰে কৰ্ম কৰিব লাগে সকলো কথা কৈছিল। প্ৰিয় দৰ্শক, পদছন্দই কৈছে, গুৰুক শুশ্ৰূষা কৰি বেকবনতে ভকতৰ সংগ নিতে লয় বেক চিত্ৰে নিত্ৰ নৈমন্ত্ৰিক যত্ৰ কৰ্ম কৰ ভগৱন্ত বিষয়ত সমস্তে অপয় আতপৰে উপায়না হিকে জানাৰ ধৰ্মৰুৱে বল জানে সাৰ ঈশ্বৰৰ গুণ কৰ্ম অসংখ্য আছে শ্ৰদ্ধাৰে তাহাক যিটো কীৰ্তন কৰ গোবিন্দৰ পাদ পদ্ম যিটো ধ্যান কৰে অনায়াসে সংসাৰক সিটো জনে তৰে। ঈশ্বৰক লাভ কৰিব লাগিলে প্ৰথমে ঈশ্বৰৰ ভকতক গুৰু মানিব লাগে। সদায় গুৰুক সেৱা শুশ্ৰূষা কৰিব লাগে। ভকতৰ সংগ লাভ কৰিব লাগে। সকলো কৰ্ম ঈশ্বৰ অৰ্পণ কৰিব লাগে। সকলো সময়তে একান্ত মনে ঈশ্বৰক নিজৰ হৃদয়ত চিন্তা কৰিব লাগে। তেনে কৰিলেহে ঈশ্বৰক ভক্তি কৰা বুজায়। ইয়াৰ বাহিৰেও ঈশ্বৰৰ যিমান গুণ আছে সেইবোৰ শ্ৰৱণ কীৰ্তন কৰিব লাগে। কৃষ্ণৰ পাদ পদ্ম যিয়ে সদায় ধ্যান কৰে তেওঁ অনায়াসে সংসাৰ সাগৰ পাৰ হ'ব পাৰে। সকলো প্ৰাণীক যিয়ে ঈশ্বৰ জ্ঞান কৰে, ধৰ্ম অৰ্থ কাম মোক্ষ আদি যিয়ে চিন্তা নকৰে, কাম ক্ৰোধ লোভ মোহ আদি পৰিত্যাগ কৰে, যিমানবোৰ দেহভাৱ আছে সেইবোৰ ত্যাগ নকৰে, গৰ্ব মদ অহংকাৰ ভাৱ মনলৈ নানে, সেইজনেহে ভগৱানক ভক্তি কৰিব পাৰে। সেইজনে ভগৱানক ভক্তি কৰি ভগৱানৰ ভকত হ'ব পাৰে। ঈশ্বৰৰ কৰ্ম স্মৰণ কৰিব পাৰিলেহে ঈশ্বৰৰ লীলা, ঈশ্বৰৰ অৱতাৰ, ঈশ্বৰৰ পৰম বিক্ৰম, ঈশ্বৰৰ উপকাৰ সকলো স্মৰণ কৰিব পাৰিলেহে আৰু সেইবোৰ সদায় মনত ৰাখিব পৰাজন ঈশ্বৰৰ ভকত। ঈশ্বৰৰ ভকতে হৰি স্মৰণ কৰি আনন্দৰ চকুলো বোৱাই থাকে। তেওঁ দেহ মন পবিত্ৰ হয়। সেইজন হৰিক একান্ত মনে ধ্যান কৰি হৰিক হৃদয়ৰ মাজতে দেখা পায়। তেতিয়া সেই ভকতে কৃষ্ণ মনোহৰ ৰূপ দৰ্শন কৰি পৰম আনন্দ লাভ কৰি চকুৰে দেহ তিতাই থাকে। প্ৰিয় দৰ্শক, পদছন্দই কৈছে, কণ্ঠকমে লিউকুটু ঈশ্বৰক ডাকৈ কৈত্য আছা দিয়া দেখা মোক কৃপাময় সংসাৰকো পত পৰি হৰালো চেতন তুমি বিনে নাথ আৰু নাহি নিস্তাৰণ হে কৃষ্ণ তজু পাৱে লৈলো শৰণ
নেৰু বান্ধৱ আৰু তোমাৰ চৰণ তোমাৰা তুলো দুয়ো পাদ পংকজত মোৰ মনে প্ৰভু আৰু নেৰুক সতত। এনেদৰে দৈত্য শিশুগণে হৰিক চিঞৰি চিঞৰি মাতে। তেনেকৈ চিঞৰি চিঞৰি মতাত তেওঁলোকে সকলো লাজ ভাম মনলৈ নানে। কিছুমানে কৃষ্ণক স্মৰণ কৰি আনন্দ মনে নৃত্য কৰে। তেওঁলোকে কৃষ্ণৰ নাম লৈ উচ্চস্বৰে কীৰ্তন কৰে। কিমান বাৰ কৃষ্ণৰ নাম লৈছে, কিমান বাৰ নানা অংগী ভংগী কৰি নাচিছে সেই কথা মনত নাথাকে। একমাত্ৰ অবিৰামভাৱে হৰি কীৰ্তন কৰি থাকে। কিছুমানে আকৌ জগতৰ প্ৰতি কৃষ্ণক হে নাৰায়ণ প্ৰভু অনন্ত শকতি হেন জানি তজু পায় ৰহুক ভকতি বুলি ঈশ্বৰক ভক্তি কৰে। হে বন্ধুগণ, যিধৰণে হওক কৃষ্ণক স্মৰণ কৰি কীৰ্তন কৰিলে কৃষ্ণই সেই ভকতৰ মন শুদ্ধ কৰে আৰু কৃপা কৰে। অন্তিমত সেই ভকতক কৃষ্ণই পৰম মুক্তি প্ৰদান কৰে। গতিকে সকলোৱে একান্ত মনে কৃষ্ণক চিন্তা কৰি দুঘোৰ সংসাৰ সাগৰৰ অনায়াসে পাৰ হ'ব পাৰিবা। আজি ইমানতেই সামৰণি মাৰিছোঁ। চতুৰ্থ খণ্ড অৰ্থাৎ শেষ খণ্ড অহা ভিডিঅ'ত আলোচনা কৰিম। ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।